নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। এইটো ভিডিঅ'ৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। প্ৰত্যেকজন টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে, স্পেচিয়েলি যিসকল প্ৰাৰ্থীয়ে 5550টা পদত আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো বনাব বিচাৰিছোঁ। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়া আপোনালোকে শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ আপোনালোকে ভিডিঅ'টো চাইছে তেতিয়া ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যোৱাকালি শেষৰখন লিষ্ট অৰ্থাৎ ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ থাৰ্ড লিষ্টখন প্ৰকাশ পালে, আৰু প্ৰকাশ পোৱাৰ পিছত একাংশ প্ৰাৰ্থীৰ নাম নহাক লৈ বহুতেই হতাশ হোৱা পৰিলক্ষিত হৈছে। যিহেতু মাৰ্ক কম থকা সকলৰ নাম আহিছে, মাৰ্ক বেছি থকাৰো নাম সোমাইছে, কিন্তু একাংশ প্ৰাৰ্থীৰ মাৰ্ক থাকিও কিন্তু এতিয়ালৈকে থাৰ্ড লিষ্টলৈকে নাম সোমাবলৈ সক্ষম নহ'ল বা নাম নাহিল, আৰু যাৰ কাৰণে প্ৰাৰ্থীসকল হতাশ হৈ পৰিছে। এতিয়া নাম নহাৰ কাৰণটো বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। যিহেতু 5550টা পদৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে, আৰু যোৱাকালি থাৰ্ড লিষ্টত প্ৰকাশ পালে, আৰু প্ৰকাশ পাওঁতে একাংশ প্ৰাৰ্থী কিন্তু বহুত বেছি পাৰ্চেণ্ট থকাৰ পিছতো নাম নাহিল, আৰু যাৰ ফলত প্ৰাৰ্থীসকল হতাশ হৈ পৰিছে। এতিয়া কথাটো হ'ল যে মাৰ্ক বেছি থকাৰ পিছতো কিন্তু মাৰ্ক কম থকা প্ৰাৰ্থীসকলকো ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে। যিহেতু প্ৰায় 10,000 প্ৰাৰ্থীক ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিলে, ইয়াৰে ভিতৰত মাৰ্ক কমকৈ থকা প্ৰাৰ্থীৰ সংখ্যাও যথেষ্ট আছে, আৰু মাৰ্ক বেছি থকা আছে যদিও কিন্তু মাৰ্ক বেছি থকা প্ৰাৰ্থী কিছুমানকো কিন্তু ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মতা নাই, যাৰ কাৰণে প্ৰাৰ্থীসকলে এতিয়া হতাশ হৈ পৰিছে, আৰু তেওঁলোকে ভাবিবলৈ লৈছে যে তেওঁলোকৰ আৰু চাকৰিটো নহ'ব নেকি, বা এইবাৰ আৰু তেওঁলোকৰ নহ'ব নেকি। এতিয়া কথাটো হ'ল যে আমি আগৰ যিবিলাক ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈছিল আগৰ বিজ্ঞাপনবিলাকত, সেইবিলাকতো কিন্তু এনেকুৱা ধৰণৰে সমস্যা হৈছিল যে মাৰ্ক থকাৰ পিছতো কিন্তু প্ৰাৰ্থীবিলাকক মতা নাছিল। এতিয়া শিক্ষা বিভাগে কি ভিত্তিত ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰি আছে সেইটো যিহেতু এতিয়ালৈকে স্পষ্ট তথ্য কাৰো হাতত নাই বা শিক্ষা বিভাগক জনোৱা নাই, কিন্তু কথাটো হ'ল যে 10,000 প্ৰাৰ্থীক যদিহে মাতিছে, এতিয়া 1:2 মাতিছে নে ডকুমেণ্টছ মানে কি কিছুমান হয়তো খেলি মেলিও থাকিব পাৰে, সেইসকল প্ৰাৰ্থীক মাতিছে, কাক কেনেধৰণে মাতিছে কিন্তু স্পষ্ট এতিয়ালৈকে তথ্য নাই। তথাপিতো প্ৰাৰ্থীসকলক জনাব বিচাৰিছোঁ যে যিসকলৰ মাৰ্ক বেছি থকাৰ পিছতো ইনভাইট কৰা নাই, আপোনালোকে হতাশ নহ'ব যে পিছৰ পৰ্যায়ত হ'লেও আপোনালোকৰ নামটো অহাৰ চান্স থাকিব। এতিয়া যদিহে ডকুমেণ্টছ খেলি মেলি থকাৰ কাৰণে বা অস্পষ্ট হৈ থকাবিলাকক মাতিছে, বা যিসকল ডকুমেণ্টছ ক্লিয়াৰ নহয় সেইসকলক মাতিছে, তেতিয়াহ'লে কিন্তু যিসকলৰ মাৰ্ক থাকিও মতা নাই সেইসকলক কিন্তু মতাৰ বহুত বেছি পিছলৈকে হ'লেও চান্স আছে। সেইকাৰণে যিসকল প্ৰাৰ্থীৰ মাৰ্ক আছে কিন্তু ইনভাইট কৰা নাই, আপোনালোকে হতাশ নহ'ব, নিশ্চয় আপোনালোককো মাতিব। যদিহে এইসকল প্ৰাৰ্থী এনেকুৱা ছিষ্টেমত মাতিছে, এতিয়া কি ছিষ্টেমত মাতিছে কিন্তু এতিয়া কোনেও ক'ব নোৱাৰে। আৰু আগৰ যিবিলাক এডভাৰ্টিজমেণ্ট হৈ গৈছে তাতো কিন্তু পিছত যিসকল প্ৰাৰ্থী প্ৰথমতে ডকুমেণ্টছ ভেৰিফিকেশ্যনত নাম অহা নাছিল, সেইসকল প্ৰাৰ্থীৰো কিন্তু পিছত নাম অহাৰ ৰেকৰ্ড আছে, বা পিছত হ'লেও তেওঁলোকে পাবলৈ সক্ষম হৈছিল। কিন্তু এতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন মাতিল বুলিয়েই যে চাকৰি হ'ব তেনেকুৱা কোনো কথা নাই। হয়তো ইয়াৰে প্ৰাৰ্থী বহুত সংখ্যক প্ৰাৰ্থীয়ে ৰিজেক্ট হ'ব ডকুমেণ্টছ খেলি মেলিৰ কাৰণে বা কিবা বেলেগ কাৰণত, গতিকে তেতিয়াও হয়তো আপোনালোকক মাতিব পাৰে। আৰু যদিহে আপোনালোকৰ মাৰ্কে কভাৰ কৰে, বা ডিষ্ট্ৰিক্ট কিছুমানে কৈ আছে ডিষ্ট্ৰিক্ট অনুযায়ী মাৰ্কে কভাৰ কৰাবিলাকক মাতিছে, আৰু কিছুমানে কৈ আছে যে ডিষ্ট্ৰিক্টত মাৰ্কে কভাৰ কৰাৰ পিছতো মানে কি ইনভাইট কৰা নাই। এতিয়া কথাটো হ'ল তেওঁলোকক হয়তো এনেকুৱা হ'ব পাৰে ডকুমেণ্টছ খেলি মেলি থাকিব পাৰে, বা তেওঁলোকে যেতিয়া আবেদন কৰিছিল সেই আবেদন কৰোঁতে হয়তো তেওঁলোকৰ ডকুমেণ্টছবোৰ ক্লিয়াৰকৈ স্পষ্ট হোৱা নাই, হয়তো এনেকুৱা কাৰণতো মাতিব পাৰে কম মাৰ্ক থকাবিলাককো, বা যিহেতু কম মাৰ্ক থকাকো মাতিছে, বেছি মাৰ্ক থকাকো মাতিছে। তেনে ক্ষেত্ৰত এতিয়া সময়তহে সকলোৱে জানিব পাৰিব। আৰু যিসকলৰ মাৰ্কে কভাৰ কৰে, আপুনি যিকেইখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিছিল সেই এপ্লাই কৰা ডিষ্ট্ৰিক্টত যদিহে আপোনালোকৰ মাৰ্কে কভাৰ কৰাৰ পিছতো ইনভাইট কৰা নাই, তেতিয়াহ'লে হয়তো আপোনালোকে পিছৰ পৰ্যায়ত যেতিয়া লিষ্ট ওলাব, প্ৰভিজনেল লিষ্ট, তেতিয়া আপোনালোকে বা ফাইনেল লিষ্ট ওলাব, তেতিয়া আপোনালোকে নিশ্চয় চাব পাৰিব যে আপোনাৰ পাৰ্চেণ্টটো তাত মিলিছে নে মিলা নাই, আৰু তাৰপিছতো আপোনালোকৰ কিন্তু নাম অহাৰ চান্স থাকিব। গতিকে এতিয়াই কোনেও হতাশ নহ'ব, আপোনালোকৰ নাম অহাৰ পিছলৈকে হ'লেও চান্স আছে, কাৰণ সেই যি ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে, আৰু এই ডকুমেণ্টছ ভেৰিফিকেশ্যন যিসকল প্ৰাৰ্থীক মাতিছে তেওঁলোকক মাতিলেই বোলে যে চাকৰি হ'ব তেনেকুৱা কোনো কথা নাই, তেওঁলোকৰো কিছু খেলি মেলি থাকিব পাৰে বা ডকুমেণ্টছৰ খেলি মেলি থাকিব পাৰে। গতিকে পিছৰ পৰ্যায়ত হ'লেও আপোনালোকৰ নামটো অহাৰ চান্স থাকিব।
গতিকে হতাশ কোনেও নহ'ব আপোনাৰ যদি মাৰ্কে কভাৰ কৰিছে আপুনি চাকৰিটো নিশ্চয় পাব আৰু পিছৰ পৰ্যায়ত যেতিয়া ডিষ্ট্ৰিক্ট অনুযায়ী মেৰিট লিষ্ট মাৰিব তেতিয়া আপোনালোকৰ পাৰ্চেণ্টটো নিজেই মিলাই চাব পাৰিব আৰু যদিহে শিক্ষা বিভাগে ডকুমেণ্টছ খেলি মেলি থকা প্ৰাৰ্থীখিনি বেছিকৈ মাতিছে তেতিয়া নিশ্চয় জানিব যে আপোনালোকৰ পিছৰ লিষ্টখন হ'লেও মাতাৰ বহুত বেছি চান্স থাকে ইয়াৰ আগতো তেনেকুৱা হৈছিল পিছত হ'লেও প্ৰাৰ্থীসকলক মাতে কাৰণ যদিহে কম মাৰ্ক থকা প্ৰাৰ্থীসকলকো মাতিছে নিশ্চয় তেনেকুৱাও হ'ব পাৰে গতিকে এতিয়া স্পষ্ট তথ্য থকাৰ হাতত নাই বা শিক্ষা কি চিষ্টেমত মাতিছে ডিষ্ট্ৰিক্ট অনুযায়ীও যদি মাতিছে তেতিয়াহ'লে সেই ডিষ্ট্ৰিক্টত এপ্লাই কৰা প্ৰাৰ্থীসকলৰ যিসকলৰ হয়তো ডকুমেণ্টছ হয়তো অস্পষ্ট থাকিব পাৰে বা বেলেগ কিবা কাৰণ থাকিব পাৰে সেইকাৰণে হয়তো মাতিব পাৰে এতিয়া সেইটো নেক্সট প্ৰভিজনেল লিষ্ট ওলালেহে জানিব পৰা যাব আৰু যিসকলৰ মাৰ্ক থাকিও মতা নাই হয়তো পিছৰ পৰ্যায়লৈকে আপোনালোকক মাতিব পাৰে গতিকে সেইকাৰণে কোনেও হতাশ নহ'ব আপোনালোককো নিশ্চয় মাতিব যদিহে কি হিচাপত মাতিছে যদিহে বেছিকৈ ডকুমেণ্টছ খেলি মেলি থকা প্ৰাৰ্থীসকলক মাতিছে নিশ্চয় বাকী ৰৈ যোৱা প্ৰাৰ্থীসকলকো মতাৰ বহুত বেছিয়ে চান্স আছে গতিকে এই মুহূৰ্তত কোনো হতাশ নহ'ব আপোনাৰ যদি মাৰ্কে কভাৰ কৰে আপোনালোকে নিশ্চয় চাকৰি পাব কাৰণ পিছৰ পৰ্যায়ত হ'লেও আপোনাৰ যদি মাৰ্ক থাকিও আপুনি বঞ্চিত হ'ব লগা হয় তেতিয়া আপুনি নিশ্চয় আবেদন কৰিলে আপোনাৰ চাকৰিটো আপুনি পাব কাৰণ মাৰ্ক থকাৰ পিছত বঞ্চিত কোনেও নহয় ইয়াৰ আগতেও হোৱা নাছিল গতিকে এইটো শিক্ষা বিভাগে কিবা এটা ছিষ্টেমত মাতিছে প্ৰাৰ্থীসকলক গতিকে সেইটো হৈ যোৱাৰ পিছত নিশ্চয় প্ৰভিজনেল লিষ্ট ওলাব কিবা ওলাব গতিকে এনেকৈ নিশ্চয় আপোনালোকৰ চাব পাৰিব গতিকে এতিয়াই কোনেও হতাশ নহ'ব ধৈৰ্য ধৰক নিশ্চয় জানিব পাৰিব সময়লৈকে অপেক্ষা কৰক ধন্যবাদ